আজি মই আপোনালোকক প্ৰিন্সেছ কাট ডিজাইনৰ ব্লাউজ এটা চিলাই দেখুৱাম। প্ৰথমে মই ইনাৰ কাপোৰটোতে ব্লাউজৰ কাটিংটো কৰি ল'লোঁ আৰু এতিয়া ইনাৰ কাপোৰটো ব্লাউজ পিচটোৰ লগত এনেকৈ চিলাই লৈছোঁ। এনেকৈ যদি চিলাই লোৱা হয় তেতিয়া ব্লাউজটো চিলাবলৈ সুবিধা হয়, সেইকাৰণে সদায় ইনাৰ কাপোৰটো এনেকৈ মই চিলাই লওঁ। এতিয়া ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি ইনাৰ কাপোৰটোৰ লগত এনেকৈ মিলাই কাটি লৈছোঁ। প্ৰথমে এতিয়া এই 2 পিচ এনেকৈ চিলাই ল'ব লাগিব। দেখিছেনে 2 পিচ মই সেনেকৈ চিলাই ল'লোঁ। পাইপিংটো আগতীয়াকৈ লগালোঁ, ইয়াতে দেখুৱাবলৈ নহ'লে আপোনালোকক। এতিয়া হুক পটিটো চিলাবলৈ লৈছোঁ। হুক পটিটো চিলাবৰ কাৰণে কাপোৰখন অকণমান বহলকৈ লৈছোঁ আৰু যিটো ছাইডে হুকৰ ৰছীকেইডাল লগোৱা থাকে এতিয়া মই সেই ছাইডটো চিলাই লৈছোঁ। এতিয়া দেখিছেনে কাপোৰখন এনেকৈ মুটুকাই ল'লোঁ আৰু একেবাৰে মূৰে মূৰে চিলাই দিছোঁ। এতিয়া আনটো ছাইড চিলাই লৈছোঁ, মানে যিটো ছাইডে হুককেইটা লগোৱা থাকে সেই ছাইডটো চিলাই লৈছোঁ। এই ছাইডটো চিলাবলৈ মই ইনাৰ কাপোৰটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ব্লাউজৰ হুক পটি লগোৱাৰ আগতে কেতিয়াও পাইপিংটো লগাই নিদিব। পাছত হুক পটি লগাওঁতে মিলাবলৈ বহুতখিনি দিগদাৰ হয়। মই আগতীয়াকৈ লগোৱাৰ কাৰণে এতিয়া বহুতখিনি মিলাবলগীয়া হৈছে। সেইকাৰণে কৈছোঁ আপোনালোকে কেতিয়াও প্ৰথমে পাইপিংটো লগাই নল'ব। এতিয়া চাওক আপোনালোকে আগতীয়াকৈ পাইপিংটো লগোৱাৰ কাৰণে এই হুক পটিটো মিলাবলৈ কিমানখিনি দিগদাৰ হৈছে। সেইকাৰণে কৈছোঁ আপোনালোকে প্ৰথমে পাইপিংটো লগাই নল'ব, সদায় হুক পটিটো লগোৱাৰ পাছতহে ব্লাউজৰ পাইপিংটো লগাব। যেনে তেনে মিলাই চিলালোঁ আৰু খুলিবলৈও দিগদাৰ হয়, সেইকাৰণে এনেকৈ অকণমান মিলাই চিলাই দিলোঁ। 2 ছাইডৰে হুক পটি দুটা লগাই হোৱাৰ পাছত এতিয়া এই 2 পিচ দেখিছেনে এনেকৈ মই চিলাই লৈছোঁ। এতিয়া পিঠিৰ ছাইডটো চিলাবৰ কাৰণে কাপোৰখন এনেকৈ জাপি ল'লোঁ আৰু একেবাৰে সোঁ মাজৰ পৰা 4 ইঞ্চি দূৰত এটা বিন্দু দি লৈছোঁ আৰু ওপৰৰ ফালে 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 5 ইঞ্চিয়ে যে দিব লাগিব তেনে কোনো কথা নহয়। পিঠিটো যিমান কাটে সিমানটো জোখত জোখটো লৈ ল'ব। এটা ছাইড চিলাই হৈ গ'ল, এতিয়া এইটো ছাইড চিলাবলৈ লৈছোঁ। দেখিছেনে কাপোৰখন এনেকৈ অকণমান ভাঁজ কৰি ল'লোঁ আৰু ওপৰৰ ফালে আকৌ 5 ইঞ্চি জোখত চিনটো দি ল'লোঁ। এতিয়া কোণীয়াকৈ আঁচডাল এনেকৈ টানি লৈছোঁ আৰু আঁচডালৰ ওপৰতে আকৌ চিলনিটো চিলাই দিছোঁ। পিঠিৰ ছাইডটো চিলাই হোৱাৰ পাছত এতিয়া পিঠিৰ পাইপিংটো লগাই লৈছোঁ।
পাইপিংটো লগাই হৈ গ'ল। এতিয়া চাওক ব্লাউজটোৰ কান্ধটো এনেকৈ চিলাই লৈছোঁ। ব্লাউজটোৰ কান্ধ দুটা চিলাই হোৱাৰ পাছত এতিয়া হাতখন চিলাবলৈ লৈছোঁ। হাতখন দেখিছেনে বাৰু? অকণমান যে দকৈ কটা দেখিছে, সেই কটা ছাইডটো ব্লাউজটোৰ আগফালে দি লৈছোঁ। এতিয়া হাতখন চিলাই লওঁ। হাতখন চিলাওঁতে একেবাৰতে গোটেইখন হাত চিলাই নিদিব। এনেকৈ ভাগ ভাগ কৰি হাতখন চিলাই ল'ব। দেখিছেনে হাত দুখন চিলাই হৈ গ'ল। এতিয়া ব্লাউজটোৰ চিধা ছাইডত একেবাৰে মূৰে মূৰে চিলাই দিছোঁ। এতিয়া ব্লাউজটোৰ আগফালৰ পাতলিটো চিলাই লৈছোঁ। পিঠিৰ পাতলিটো চিলোৱা হৈ গ'ল, ভিডিঅ'ত দেখুৱাবলৈ নহ'লে। আকৌ দেখিছেনে ব্লাউজটো ভিতৰৰ চাইডে একেবাৰে মূৰে মূৰে চিলাই দিছোঁ। নিজৰ চাইজ অনুসৰি জোখ লৈ এনেকৈ চিলাই ল'ব। ব্লাউজটো চিলাই হৈয়ে গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন।